হেল্ল', কি খবৰ সকলোৰে? আহকচোন মানুহজনৰ যিহেতু গা বেয়া, কি বনাই খোৱালোঁ দেখাই দিওঁ। দেখিছেনে মই মাহৰ দালি আৰু অমিতাৰ খাৰ বনাইছোঁ। খাৰ এনেই সামান্য দিছোঁ, হ'লেও অকণমান মাহৰ দালিত খাৰ দি খাই বেছি ভাল লাগে, যিহেতু অকণমান কৰি দি দিছোঁ। মানুহজনৰ যিহেতু অকণমান গা অসুখ হৈ আছে, খাবলৈ মন নকৰে, তেনে আজি চিম্পলকৈ বনাই খোৱালোঁ। গতিকে আপোনালোককো দেখালোঁ কি কি বনালোঁ। কথা কৈ থাকোঁতে এইফালে মোৰ মাহৰ দালি হৈয়ে গ'ল। মই তেল মাৰিব ওলাইছোঁ, গতিকে সিজাই লৈছোঁ। যিহেতু মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, অকণমান এনেই আদা আৰু নহৰু দি দিছোঁ, লগতে শুকান জলকীয়া দিছোঁ আৰু পাঁচফোৰণ দিছোঁ। আপোনালোকে যিকোনো দিব পাৰে, নিদিলেও একো কথা নাই, কাৰণ মাহৰ দালি খাই এনেও বেছি ভাল লাগে। এইফালে হৈ গ'ল মোৰ মাহৰ দালি। দেখিছেনে কি ধুনীয়া হৈছে, খাই কিন্তু বহুত ভাল লাগিছে দিয়ক, আপোনালোকেও খাই চাব। তাৰপিছত এইফালে আছিলে মাৰ ঘৰৰ পৰা দি পঠোৱা 2 পিচ মাছ। দেখিছেনে আজি মাছৰ জুতিটো অলপ বেলেগকৈ ল'ম বুলি ভাবিছোঁ, কাৰণ ভাইটি আৰু মই যিহেতু এনেকৈ খাই খুব ভাল পাওঁ। আজি ভাবিছোঁ মানুহজনকো বনাই খুৱাওঁ, যিহেতু অকণমান জ্বৰ হৈ আছে, একো খাব মন নাই। মাহঁতৰ ঘৰৰ পৰা দি পঠাইছিলে মাছ, তাৰে 2 পিচ আছিলে। তেনেকৈ ভাবিলোঁ কিনো কৰি খাওঁ, অকণ পিটিকা কৰি খালে বেছি ভাল লাগিব, গতিকে দেখাই দিছোঁ। দেখিছেনে নহৰু পুৰি লৈছোঁ, সেইফালে জলকীয়াও পুৰি লৈছোঁ, এইফালে পিঁয়াজ আৰু ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ মিহি মিহিকৈ। নহৰুটো মিহি মিহিকৈ কাটি দিম একেলগে। এইফালে মাছৰ কটাখিনি ওলাই ল'লোঁ, ওলাই লৈ দেখিছেনে ধনিয়া, পিঁয়াজ, নহৰু, জলকীয়া বঢ়িয়াকৈ দি দিছোঁ, লগতে অলপ বেছিকৈ মিঠাতেল দিছোঁ, আৰু হৈ গ'ল ইফালে পিটিকা। এইফালে বিলাহী আৰু আলু পিটিকা বনাইছোঁ, অকণমান বেছিকৈ জ্বলা দি। মোৰ আজি থালি ৰেডি হৈ গ'ল। আজিলৈকে বাই বাই, কেনেকুৱা পালে জনাব।